মহানগৰী কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াৰ কথা কওঁ আজি। মহানগৰীত কৃত্ৰিম বানে মহানগৰবাসীক কেনেদৰে জুৰুলা কৰিলে সেয়া আমি দেখিলোঁ। কৃত্ৰিম বানৰ পাছত এতিয়া মহানগৰীৰ আটাইকেইটা মূল পথতে সৃষ্টি হৈছে দ গাঁত, উটি গৈছে ব্লক ইটা। বেয়া হৈ গৈছে। এনেকুৱা গাড়ী মটৰ চলে আৰু পানী অভাৰ পানী হয়, অলপ বৰষুণ পৰিলেও অভাৰ পানী হৈ যায়। অভাৰ পানী হোৱাৰ ফলত গাড়ী মটৰ অহা যোৱা কৰে আৰু এইবিলাক সাধাৰণভাৱে নিৰ্মাণিত কৰে। কিন্তু ভালভাৱে কৰিলে অৱশ্যে ভালেদিন লাষ্টিং কৰিলে হয়, কিন্তু চৰকাৰে সেইটো কাণ সাৰ নিদিয়ে না। ঠিকাদাৰবিলাকে আহে আৰু কৰি কেনে সেনেকৈ গুচি যায়। গাঁতটো বহুত পানী হ'লেতো বহুত এক্সিডেণ্টৰ সম্ভাৱনা বেছি হয়। নিশ্চয় যথেষ্ট কৰি যেতিয়া বহুত বানপানী হৈ থাকে তেতিয়াহ'লে গাঁতবিলাক দেখা নাযায় ন, তেতিয়া আমাৰ বহুত অসুবিধা হয় কেতিয়াবা গাঁতত। আৰু চায়ে থাকে নিউজত, আপোনালোকেও চাই থাকে ইমান বৰষুণ অলপ বৰষুণ আহিলে আৰু হাতীগাঁও এইখিনি বানপানীত গাড়ীটো দূৰৰ কথা খোজকাঢ়িয়ে যাব নোৱাৰি, ইমানখিনি বানপানী প্ৰকাণ্ড গাঁত আছে। এতিয়া এইখিনি এৰিয়াত ৰাজধানী মছজিদলৈ যাওঁতে বহুতকেইটা গাঁত আছে, এনেকুৱা ডাঙৰ ডাঙৰ গাঁত। আৰু বহুত অসুবিধা হয় আমাৰ, অলপ বৰষুণতে পানী হয়। কৃত্ৰিম বান অলপ বৰষুণ হ'লে আৰু ইয়াতে বানপানী, ইয়াতে ইমানকৈ হৈছে। সেইকাৰণে বানৰ কাৰণে, বানপানীৰ কাৰণে, বৰষুণৰ কাৰণে গাঁতবিলাক হৈছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।